আপোনালোকৰ কিঞ্চিত সহায় এটা পৰিয়ালৰ জীৱনলৈ সুখ শান্তি ঘূৰাই আনিব পাৰে কিন্তু এগৰাকী ব্যক্তি একেবাৰে শ্ৰমিক দৰিদ্ৰ ব্যক্তি যিয়ে ঠেলা চলাই নিজৰ পৰিয়ালটোক পোহপাল দিছিল দৰিদ্ৰতাৰ যি সীমাৰেখাৰ তলৰ বুলি ক'লেও ভুল কোৱা নহ'ব সেইগৰাকী ব্যক্তিৰ মই বাসগৃহত উপস্থিত হৈছোঁ আৰু এই ব্যক্তিগৰাকী বিগত এটা বছৰ বিচনাৰ লগত লাগি আছে কিন্তু তেওঁ উঠিব নোৱাৰে বহিব নোৱাৰে আৰু তেওঁ কিন্তু কৰ্মও কৰিব নোৱাৰে যাৰ পৰিপ্ৰেক্ষিতত এই পৰিয়ালটো দেখিবলৈ পোৱা গৈছে বিগত এটা বছৰ আচলতে বিভিন্ন জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে মই বিজনীৰ বাটাবাৰীত উপস্থিত হৈছে এই মুহূৰ্তত আৰু দেখুৱাইছোঁ এগৰাকী ব্যক্তিৰ পৰিৱেশ এই মুহূৰ্তত যদি দেখুৱাই দিয়ে তেতিয়াহ'লে এই মুহূৰ্তত শুই থকা অৱস্থাত আছে এখেত কিন্তু উঠিব নোৱাৰে বহিবও নোৱাৰে আৰু এই পৰিৱেশটো কিন্তু আজিৰ পৰা নহয় আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে এই ব্যক্তিগৰাকীৰ এই যি বেমাৰ সেই বেমাৰ আচলতে দেখা দিছিল যদিও সম্প্ৰতি ধৰা পৰিছে বেমাৰটো কি আৰু এই বেমাৰটোৰ সুচিকিৎসা কৰিবলৈ হ'লে কলিকতাৰ এখন হস্পিটেললৈ যাব লাগিব আৰু তাৰ বাবে প্ৰায় 2 লাখ টকাৰ প্ৰয়োজন হ'ব গতিকে স্ক্ৰীনত এই মুহূৰ্তত এই ব্যক্তিগৰাকীৰ একাউণ্ট নম্বৰ মই দিছোঁ সেই একাউণ্ট নম্বৰত আপোনালোকে কিন্তু মানৱীয়তাৰ দৃষ্টিভংগীৰে কিছু হ'লেও আৰ্থিক অনুদান দিব পাৰে আৰু যিসকলে দিব নোৱাৰে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি আগলৈ বিয়পাই দিয়ক এনেকুৱা কিছুমান ব্যক্তি আছে দানকাৰী ব্যক্তিসকল আছে তেওঁলোকে কিন্তু আপোনালোকৰ শ্বেয়াৰৰ ফলশ্ৰুতিত তেওঁলোকে হয়তো দান দক্ষিণা দিব আৰু যাৰ ফলশ্ৰুতিত এই পৰিয়ালটো আচলতে কিন্তু পুনৰবাৰ আচলতে হাঁহি বিৰিঙিব এই পৰিয়ালটোৰ মুখত আৰু কিছু কথা জানিব বিচাৰিম মই দেখাবলৈ অনুৰোধ জনাইছোঁ গাঁৱৰ কেইবাজনো ব্যক্তি ইয়াত আহি সমবেত হৈছে মই কিছু কথা গাঁৱৰে এজন যুৱক আছে মই তেওঁৰ পৰা জানিব বিচাৰিম বিজনীৰ বাটাবাৰীৰ বাসিন্দা সোনাউদ্দিন আলী আৰু এই সোনাউদ্দিন আলী বিগত এবছৰ পূৰ্বে তেখেত কিন্তু ঠেলা চালক আছিল ঠেলা চলাই নিজৰ পৰিয়ালটোক পোহপাল দিছিল নাই বুলি ক'লে একে নাই একেবাৰে সৰ্বশান্ত বুলি ক'ব লাগিব কেৱল এই মাটিখিনি আছে য'ত ঘৰ বনাই আছে গাঁৱৰ এজন যুৱক আছে তেওঁৰ পৰা জানিব বিচাৰিম সোনাউদ্দিনে এটা বছৰ যিমান দূৰ খবৰ পাইছোঁ এটা বছৰ ধৰি তেওঁ কিন্তু দেখিবলৈ পোৱা গৈছে যে বিচনাত পৰি আছে কথাটো হয়নে হয় সঁচা কথাটো সঁচা 1 বছৰ ধৰি পৰি আছে বিচনাতে একো কাম কৰিব নাই উঠাবই পৰা নাই বহুত টকা লাগে চিকিৎসাৰ কাৰণে কিন্তু তেওঁৰ ইমান টকা ক'ত পাব ঠেলা মাৰি খাইছিল ঘৰটো এনেই তাই পোহপাল দিছিল এতিয়া হাড় নচলাৰ দৰে হৈ গৈছে বেমাৰটো কি আছিলে বেমাৰটো পিছৰ ৰাজহাড়ৰ কিবা বেমাৰ হৈছে ৰাজহাড় মানে উঠিব নোৱাৰে বহিব নোৱাৰে ভালকৈ খাবও নোৱাৰে আৰু চিৎকাৰেই থাকে আৰু কান্দিয়ে থাকে মানে ৰাতি দিনে চিঞৰি থাকে আটাইতকৈ দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব যেতিয়া এজন মানুহ শুব নোৱাৰে তেতিয়াহ'লে তাতকৈ আৰু অশান্তিৰ কোনো কথা থাকিব নোৱাৰে গতিকে আপোনালোকে মানৱীয়তাৰ দৃষ্টিভংগীৰে মই পুনৰবাৰ কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু স্ক্ৰীনত এই মুহূৰ্তত দেখিবলৈ পাইছে এখেতৰ একাউণ্ট নম্বৰ আছে এই নম্বৰত আপোনালোকে কিন্তু টকা দিব পাৰে আপোনালোকে 1 টকা 2 টকা 5 টকা 10 টকা যিমান খাদ্য অনুপাতে আপোনালোকে দিব পাৰে আৰু মই অকণমান ভিডিঅ' দেখাবলৈ অনুৰোধ জনাইছোঁ যে কি পৰিৱেশত তেখেতে আছে আচলতে তেওঁৰ বাসগৃহত এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ আৰু সেই পৰিৱেশ দেখুৱাইছোঁ যে এটা বছৰ ধৰি যেতিয়া আপুনি বিচনাত থাকিব গতিকে এজন মানুহৰ মানসিক অৱস্থাটো কি হ'ব পাৰে শাৰীৰিক অৱস্থা মই বাদেই দিলোঁ মানসিকভাৱে মানুহগৰাকী ভাঙি পৰিছে শাৰীৰিকভাৱেও ভাঙি পৰিছে গতিকে আপোনালোকৰ অকণমান সহায়ে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ আপোনালোকক যে আপোনালোকৰ অকণমান সহায়ে কিন্তু এওঁৰ জীৱন দান দিব পাৰে সমান্তৰালভাৱে এই ব্যক্তিগৰাকীৰ যি পৰিয়াল সেই পৰিয়ালটোৰ মুখত কিন্তু হাঁহি বিৰিঙাব পাৰে আপোনালোকে কেৱল ডক্টৰ ভূপেন হাজৰিকাই এষাৰ কথা কৈছিল এটা গীত ৰচনা কৰিছিল যে মানুহে মানুহৰ বাবে যদিহে অকণোনাভাৱে ভাবিব কোনে কোৱা গতিকে মানুহে মানুহৰ বাবে মানুহ হৈছে জীৱ শ্ৰেষ্ঠ আৰু এই জীৱ শ্ৰেষ্ঠ মানুহে কিন্তু মানুহৰ কাৰণে কাম কৰিব লাগিব গতিকে মই ভাবোঁ আপোনালোকে যোনে যিমান পাৰে মই একেবাৰে অনুৰোধ জনাইছোঁ হাতযোৰ কৰি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই ব্যক্তিগৰাকীৰ কাৰণে কমচে কম আপোনালোকে 10 টকা 20 টকা 50 টকা যোনে যিমান পাৰে এই একাউণ্ট নম্বৰটো দিয়ক আৰু এই একাউণ্ট নম্বৰ এখেতৰ নামত আছে গতিকে আপোনালোকে দিব পাৰে আৰু যোনখিনি মানুহে দিব নোৱাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আগলৈ বিয়পাই দিয়ক যাতে কোনো দানশীল ব্যক্তিয়ে তেওঁৰ এই যি বেমাৰ সেই বেমাৰৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে যাতে দান কৰিব পাৰে আৰু বিশেষকৈ যদি এই ভিডিঅ'টো এই মুহূৰ্তত যদি জনপ্ৰতিনিধিসকলে চাই আছে মই জনপ্ৰতিনিধিসকলক অনুৰোধ জনাইছোঁ আপোনালোকে এখেতৰ বাসগৃহত আহক মই পুনৰবাৰ এড্ৰেছ কৈছোঁ বিজনীৰ বাটাবাৰী সোনাউদ্দিন আলী এখেতৰ নাম হয়তো বহুতে চিনি পাব বিজনী বজাৰত তেখেতে যি ঠেলা চালক হিচাপে কৰ্মৰত হৈ আছিল মই জনপ্ৰতিনিধিসকলক অনুৰোধ জনাইছোঁ আপোনালোকে এই ব্যক্তিগৰাকীৰ কাষত থিয় দিয়ক বেছি নহয় কেৱল 2 লাখ টকা হ'লে এখেতৰ জীৱন এখেতে নিজৰ পুনৰ জীৱন পাব ইয়াৰ পৰিয়ালটোৱে কিন্তু সুখ শান্তিৰে চলিব পাৰিব।